গৌৰীপুৰত নিষিদ্ধ গো মাংস সহ এখন 4-চকীয়া বাহন জব্দ। শাসকীয় চৰকাৰে গো মাংস নিষিদ্ধ ঘোষণা কৰাৰ পাছতো চলি আছে গো মাংসৰ চৰাং ৰমৰমীয়া বেহা। সঘনে গৌৰীপুৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ন কৌশল অৱলম্বন কৰি গো মাংস গাড়ী লৈ যোৱা চেষ্টা অব্যাহত ৰাখিছে চৰাং বেপাৰীসকলে। আজি পুৱতি নিশা শাক পাচলি কঢ়িয়াই অনা বলেৰো পিকআপ বাহনত বস্তাৰ তলত নিষিদ্ধ গো মাংস লুকাই অনা অৱস্থাত আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষীয়ে উমান পাই গৌৰীপুৰ লুঙি বজাৰত বাহনখন জব্দ কৰে। বাহনখন এৰি পলায়ন কৰে চালকজনে। আৰক্ষীয়ে AS17C6008 নম্বৰৰ বলেৰো বাহনখনৰ লগতে প্ৰায় 500 কেজি নিষিদ্ধ গো মাংস জব্দ কৰে। গো মাংসখিনি চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা অনা বুলি সন্দেহ প্ৰকাশ কৰে সচেতন ৰাইজে। ইতিমধ্যে আৰক্ষীয়ে বাহনখন থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে। গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াজনৰ চকুত ধূলি দি হাৰি যাব নোৱাৰিব কোনো অপৰাধী। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মল্লাৰ প্ৰতিবেদন PI নিউজ।